আমার উদ্দেশ্যও স্থির করা আছে। লক্ষ্য হয়েছে ২৬ চনত জনপ্রিয় কর্মদক্ষ ৰূপান্তৰৰ খনিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ সৰ্বশক্তিৰে সৰ্বাধিক আসনেৰে অসমৰ ৰাজনীতিত যাতে ৰেকৰ্ড কৰিব পাৰে মুখ্যমন্ত্ৰী হিচাপে, অসমৰ জনতাই হিচাপে, এইটো লক্ষ্য মোৰ স্থিৰ। মাননীয় সভাপতি আমাৰ অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়াই, কেশৱ মহন্ত ডাঙৰীয়াই সভাৰ আৰম্ভণিতে অসম গণ পৰিষদৰ যিমান ঠাইলৈ গৈছে আৰু সভা অনুষ্ঠিত কৰিছে, প্ৰত্যেক সভাৰে আপোনালোকে ৰেকৰ্ডিং চাব। তাত আৰম্ভণিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো মনোভাৱ, শক্তি, চিন্তাৰ সলনি চিন্তা, এইটো বাস্তৱ ৰূপে উদ্দেশ্য আমাৰ স্থিৰ। কৃষি খণ্ডত কৃষকক আৰু যুৱ কৃষকক, আমাৰ যিসকল যুৱতী কৃষক আছে তেখেতসকলক অধিক সক্ৰিয়তাৰে কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ বাবে উদগনি জনাব লাগিব। কাৰণ আমাৰ উদ্দেশ্য হৈছে কৃষি উদ্যোগীকৰণ হ'ব লাগিব আৰু ফচল বাণিজ্যকৰণ হ'ব লাগিব। অসমৰ ৰাইজক এই চৰকাৰে জনাই দিছে, আজিৰ তাৰিখত কৃষক আনন্দিত আৰু কৃষক এই ভগৱানৰ সন্তান, সৰ্বশক্তিমান কৃষক, যিসকলে কঠোৰ পৰিশ্ৰম কৰে, ৰ'দ বতাহ বৰষুণ ধুমুহা নেওচিও কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰি অসমৰ ৩০% ৰাজহ তেওঁলোকৰ যোগেদি আৰোহণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই চৰকাৰেও কৃষকৰ কাৰণে এই ধৰণে সন্মান প্ৰদান কৰিছে। আজিৰ তাৰিখত মই বহুত উদাহৰণ দিবলৈ গ'লে গধূলি হ'ব ইয়াত। আজিৰ কৃষকৰ উৎপাদিত ফচল, আনাৰস, ৰঙালাও, জহা চাউল বিদেশৰ বজাৰত স্থান দখল কৰিবলৈ সক্ষম হয়। বন্ধুসকল, অসম কৃষক পৰিষদৰ মই ৩টা বছৰ মই কাৰ্যকাল কৰিলোঁ। অসমৰ কৃষকৰ ওচৰলৈ আমি যাবলৈ সক্ষম হৈছোঁ। আপোনালোকক দুটা কথা, আমি কৰা কৰ্মৰ অকণমান সচল, যিহেতু আপোনালোক আমাৰ ডাঙৰ ভাই কথাটো জানি লোৱাটো ভাল। অসমৰ কৃষকক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চমকপ্ৰদ খেতিয়ে আমি কৰোৱাৰ যিটো ব্যৱস্থা কৰিছোঁ, আৰু আমি চিন্তা কৰিছোঁ অসমৰ কৃষকক যাতে আমি এনেকুৱা চিডলিং পুলি দিব পাৰোঁ বা খেতি কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইটো হ'ল গ্ৰাফটিং নাৰ্চাৰী। এই গ্ৰাফটিং নাৰ্চাৰী অসম কৃষক পৰিষদৰ উদ্যোগত শোণিতপুৰ জিলাত এখন স্থাপন কৰিবলৈ ব্যৱস্থা কৰা হৈছে আৰু প্ৰায় ৩০% কাম আৰম্ভ হৈছে। এই পুলিৰ জৰিয়তে নেচাৰেল চিডলিঙত একফালে বিলাহী লাগিব আৰু একফালে বেঙেনা লাগিব। এই যিটো ব্যৱস্থাপনা এই গ্ৰাফটিং নাৰ্চাৰীৰ জৰিয়তে কৰি থকা হৈছে, আশা কৰা হৈছে এই নাৰ্চাৰী হয়তো ৬ মাহ বা ৯ মাহৰ ভিতৰত অসমৰ ৰাইজৰ হাতত তুলি দিব পৰা যাব। দ্বিতীয়তে, ভ্ৰষ্টাচাৰী কংগ্ৰেছে যেতিয়া অসম চৰকাৰৰ কৃষি বিভাগৰ কাৰ্যালয়ত পাম অইলৰ খেতিৰ কাৰণে ধৰ্ণা দিছিলে, আমি তেতিয়া এটা বিশেষ সিদ্ধান্ত লৈছিলোঁ। আমি লগে লগে আমাৰ ভতিজাসকলক লগত লৈ ভিয়েটনামৰ পৰা আমি ৰিপৰ্ট আনিছিলোঁ। আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰাও আমি কিছু ৰিপৰ্ট আনিছিলোঁ আৰু আমি গ্ৰাউণ্ড ৰিপৰ্ট গোটেই তৈয়াৰ কৰি অসমৰ য'ত য'ত খেতি হৈ আছে আৰু বৰ্তমানে খেতি কৰি আছে সেই খেতি আমি চৰকাৰমুক্ত কৰিছিলোঁ আৰু অসমৰ কৃষকক আমি মিজোৰামলৈ লৈ গৈছিলোঁ। মিজোৰামত পাম অইলৰ খেতি আমি দেখুৱাইছিলোঁ আৰু অসমৰ ৰাইজক এটা বাৰ্তা দিছিলোঁ, এই খেতি কেতিয়াও অন্যায় নকৰে আৰু এই খেতি কেতিয়াও অসমৰ জলবায়ু পানীৰ ক্ষেত্ৰত কোনো ক্ষতিকাৰক নহয়। এই কথাটো আমি বাৰ্তা দিবলৈ সক্ষম হৈছিলোঁ। সন্মানীয় সাধাৰণ সম্পাদক ৰঞ্জিত ভট্ট ডাঙৰীয়াই খুব সুন্দৰকৈ কিষাণ মৰ্চাই কৰি অহা কামৰ কথা কৈছে। মই তাৰ ওপৰত আৰু বিশেষভাৱে ক'ব খোজা নাই, মাত্ৰ মই মোৰ অনুভৱ ব্যক্ত কৰিছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ কিষাণ মৰ্চা, ভাৰতীয় কিষাণ মৰ্চা, আহক আমি একেলগে কাম কৰিম। আপোনালোকে ডাঙৰ ভাই হিচাপে আমাক পৰামৰ্শ দিব, আমি একেলগে যাম আৰু আমাৰ লক্ষ্য হ'ব অসমৰ কৃষকৰ কল্যাণ সাধন কৰা। আৰু মই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদৰ কাৰ্যালয়লৈ
পংকজ বৰবৰা প্ৰমুখ্যে সকলো ধৰণৰ কাৰ্যকৰ্তা বিষয়ববীয়া মই আমন্ত্ৰণ জনাইছো এটা নিৰ্দিষ্ট দিনত আহক আমি মত বিনিময় কৰিম। পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এই মঞ্চৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলো। আপোনাৰ তিনিটা কামে আজি কৃষকক আনন্দিত কৰিছে। এক নম্বৰ কাম হৈছে যে আজি স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম হল, কোনো এখন চৰকাৰে আমিও শাসন কৰিছো 10 বছৰ অসমত এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। চৰকাৰীভাৱে চৰকাৰী মূল্যত কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ ব্যৱস্থা কোনো এখন চৰকাৰে কৰিব পৰা নাছিল। দ্বিতীয়তে আজি সুসংগঠিত আমাৰ যিবিলাক কৃষক উৎপাদক গোট আছে তেখেতসকলক ইনস্পাইৰেশ্যন কৰাৰ কাৰণে ৰাজ সাহায্য প্ৰদান কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আমি যি বজাৰ বিচাৰি আছিলো সেই বজাৰ আজি চৰকাৰে দিবলৈ সক্ষম হৈছে আৰু কৃষকৰ উৎপাদিত ফচলত ৰাজ সাহায্য প্ৰদান কৰি অসমৰ কৃষকক আনন্দিত কৰিছে। সকলো বন্ধুসকল মই অনুৰোধ জনাইছো অসম কৃষক পৰিষদৰ তৰফৰ পৰা মাতৃভূমিক সেৱা কৰাৰ কাৰণে এই খেতি, এই বজাৰ, এই মাটি আমাৰ হাতত যাতে চিৰকাল থাকে তাৰ কাৰণে আন্তৰিক প্ৰচেষ্টাৰে কাম কৰি যাওয়া হোক। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।